বন্ধুসকল নমস্কাৰ কৰ্মচাৰীসকলৰ দৰমহাৰ ওপৰত এটা গুৰুত্বপূৰ্ণ সুখবৰ প্ৰকাশ হৈছে আৰু সুখবৰটো আজিৰ ডেটতে প্ৰকাশ হৈছে আৰু প্ৰকাশ হোৱাৰ লগে লগেই আপোনালোকক মই দিবলৈ যত্ন কৰিছো আৰু ডেটটো দেখুৱাইছো চাওক 17 জুলাই 2024 আৰু আজিয়ে এই প্ৰকাশ হোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিছো তে বন্ধুসকল যিহেতু মই কৈছো এই দৰমহাৰ ওপৰত এটা গুৰুত্বপূৰ্ণ সুখবৰ প্ৰকাশ হৈছে আৰু এই গুৰুত্বপূৰ্ণ সুখবৰটো প্ৰকাশ কৰিছে অনলাইন এখন নিউজ পেপাৰে আৰু তেওঁলোকৰ গোটেই নিউজটোৰ সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম ইতিমধ্যে তেওঁলোকে নিউজটোৰ যি হেডলাইন সেই হেডলাইনটো যিটো প্ৰকাশ কৰিছে সেইটো আপোনালোকৰ সন্মুখত মই স্ক্ৰীনত হাইলাইট কৰি ৰাখিছো আৰু দেখুৱাবলৈ যত্ন কৰিছো চাওক DA hike notification 2024 check post for latest news and impact on 7th pay commission এটা গুৰুত্বপূৰ্ণ সুখবৰ কাৰণ কৰ্মচাৰীসকলৰ ডিয়াৰনেছ এলাউন্সৰ ওপৰৰ যি নটিফিকেশন বা ডিয়াৰনেছ এলাউন্সৰ পোৱাৰ যি খবৰ সেই তাৰ ওপৰতে ভিত্তি কৰি এই ইনফৰমেশনটো প্ৰকাশ হৈছে তে বন্ধুসকল দেৰি নকৰো ইনফৰমেশনটোৰ সবিশেষ আমি জানিবলৈ যত্ন কৰো ইনফৰমেশনটো মই এনেকৈ আপোনালোকৰ সন্মুখত হাইলাইট কৰি ৰাখিছো আৰু ইনফৰমেশনটো পঢ়ি শুনাবলৈ যত্ন কৰিছো চাওক A new round of increases in the dearness allowance is expected for central government employees in 2024. The round is scheduled for July 1, 2024, following a 4% increases on January 1 of the same year, according to the government sources. The upcoming DA hike may be in the range of 4 to 5% due to anticipated high inflation. এইটো এটা ভাল খবৰ কাৰণ ইতিমধ্যে কৰ্মচাৰীসকলে যোৱা জানুৱাৰী মাহত 4% যে পালে সেই কথাটো উল্লেখ কৰিছে আৰু নেক্সট যিটো 4% তেওঁলোকে পাব লগা সেইটো জুলাই মাহৰ 1 তাৰিখৰ পৰা বুলি ইয়াতে উল্লেখ কৰিছে আৰু যেহেতু মুদ্ৰাস্ফীতি বাঢ়ি গৈ আছে এই মুদ্ৰাস্ফীতি বঢ়াৰ কথাটো কৈছে গতিকে মুদ্ৰাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মচাৰীসকলৰ সুবিধাৰ্থে নেক্সট যিটো ডিএ বা ডিয়াৰনেছ এলাউন্সেছ তেওঁলোকে ঘোষণা কৰিব সেইটো 4 to 5% হ'ব পাৰে বুলি উল্লেখ কৰিছে hike may be in the range of 4 to 5%. তে গতিকে বন্ধুসকল এইটো এটা খুবেই ভাল খবৰ কাৰণ ইতিমধ্যে কৰ্মচাৰীসকলৰ যি জুলাই মাহৰ ইনক্ৰিমেন্টৰ কথাও আছে গতিকে 3% ইনক্ৰিমেন্ট প্লাস ইফালে যদি 4 to 5% যদি এটা ডিএ ঘোষণা হৈ যায় এইখিনি সময়তেই তেতিয়াহলে কৰ্মচাৰীসকলৰ কাৰণে এইটো এটা অতিকৈ সুখবৰ হ'ব এইবাবেই যে বস্তুৰ দাম চাৰিওফালে একদম আকাশলংঘী হৈ গৈছে বহুতো শাক পাচলিৰ দাম বাঢ়ি গৈছে গতিকে এনে ক্ষেত্ৰত কৰ্মচাৰীসকলে যদি এটা আৰ্থিক এটা ইনক্ৰিমেন্ট হওক বা তেনেকুৱা যদি ডিয়াৰনেছ এলাউন্স এটাৰ যদি ইনফৰমেশন পায় তেনেহলে এইখিনি সময়ত কৰ্মচাৰীসকলৰ কাৰণে এটা সকাহ হ'ব কিয়নো বহু কৰ্মচাৰীয়ে বৰ্তমান সময়ত এই যিটো মূল্য বৃদ্ধিৰ সৈতে যুঁজ দি ভাগৰি পৰাৰ নিচিনা লেখিয়া দেখিবলৈ পোৱা গৈছে কাৰণ তেওঁলোকে বজাৰত বস্তু কিনিবলৈ গলে বস্তুৰ দাম শুনিলে এতিয়া বহু কৰ্মচাৰীয়ে ভয় খাই উঠিছে গতিকে এইফালৰ পৰা চাবলৈ গলে যিটো ডিয়াৰনেছ এলাউন্স ঘোষণা কৰাৰ কথা উল্লেখ কৰিছে এইটো এটা খুবেই ভাল খবৰ কাৰণ কৰ্মচাৰীসকলৰ দৰমহাত যদি অকণমান হলেও এইখিনি সময়ত প্লাস হয় এটা এমাউন্ট প্লাস হয় তেতিয়াহলে ভাল খবৰ হ'ব আৰু বন্ধুসকল বাতৰিটোৰ ইনফৰমেশন আৰু জনাবলৈ যত্ন কৰিছো চাওক ইয়াতে লিখিছে workers should regularly check the official central government website for the most recent information regarding the 2024 DA hike. If approved, the adjustment may be increased the current 50% DA to 55%, offering important support to employees during challenges the economic times. ইতিমধ্যে মই কৈছোৱে যে কৰ্মচাৰীসকলৰ কাৰণে এটা চ্যালেঞ্জ হৈ পৰিছে মূল্য বৃদ্ধিৰ লগত তেওঁলোকে কেনেকে যুঁজ দি নিজৰ পৰিয়াল হওক বা নিজৰ জীৱনটো আগুৱাই লৈ যাব তে এইখিনি সময়ত যদি চৰকাৰে এই ঘোষণা কৰে বা ইনফৰমেশনটো যদি প্ৰকাশ কৰে তেনলে কৰ্মচাৰীসকলৰ কাৰণে এটা সকাহ হ'ব বুলি উল্লেখ কৰিছে কাৰণ ইতিমধ্যে কৰ্মচাৰীসকলৰ যোৱা যিটো 4% তেওঁলোকে ঘোষণা কৰিছিলে সেই 4%ত ইতিমধ্যে 50% হৈ গৈছে ডিএটো আৰু যদি এতিয়া 4 বা 5% তেওঁলোকে দি দিয়ে তেতিয়াহলে নিয়াৰ এবাউট 55 লৈকে গৈ পাব বুলি উল্লেখ কৰিছে আৰু এইখিনি সময়ত যদি এনেকুৱা এটা ভাল
সুখবৰ আহে তেনেহলে কৰ্মচাৰীসকলৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব বুলি বিবেচিত কৰা যায় আৰু বন্ধুসকলে এইখিনি আপোনালোকক জনাবলৈ যত্ন কৰিছো যে যদি আপোনালোকে পোন প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটো ভিজিট কৰি আছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব কাৰণ ইতিমধ্যে কৰ্মচাৰীসকলৰ NPS হওক বা OPS হওক য'ত যেনেকুৱা যি ইনফৰমেশ্যনেই প্ৰকাশ নহওক আমাৰ চেনেলৰ যোগেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰা